আমি ওলাইছোঁ যে মৈৰাবাৰী বজাৰৰ দুৰৱস্থা চাই মৈৰাবাৰী বজাৰৰ মানে এনেকুৱা অৱস্থা মানে এক হাঁটু পানী আছে, ৰাস্তা ঘাট মহল মানে বজাৰত সোমাবই নোৱাৰোঁ। বিশেষকৈ আমাৰ মাছমঙলতো যাবই নোৱাৰোঁ, কাৰণ আমাৰ মাছমঙলত যি দুৰ্গন্ধ ওলাইছে সেই দুৰ্গন্ধৰ বাবে আমি মাছমঙলত যাব নোৱাৰোঁ, বজাৰত সোমাব নোৱাৰোঁ। এই বজাৰৰ লেচি দুই ভাতৃয়ে এনেকুৱা অৱস্থা কৰিছে, আমি মানে কৰ্তৃপক্ষক জনাব খোজোঁ যে তেওঁলোকে ইয়াৰ বিষয়ে আমাক কি প্ৰতি উত্তৰ দিয়ে, সেইকাৰণে আমি বাট চাই আছোঁ। আৰু আমি জনামতে এই জিয়াদুল ইছলাম মৈৰাবাৰী পশ্চিম মৈৰাবাৰী দলাপাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক। তেওঁলোকে স্কুলৰ এম ই মাদ্ৰাছা তেওঁলোকে শিক্ষকতা থৈ মৈৰাবাৰী বজাৰত কালেকশ্যন কৰে। শিক্ষকে কি নোৱাৰে নেকি লেচি? নাই, শিক্ষকে কেতিয়াও নোৱাৰে। চাকৰি কৰা মানুহে বজাৰৰ লেচি হ'ব নোৱাৰে, গাইডলাইনত নাই। গতিকে আমি কৰ্তৃপক্ষক জনাওঁ যে এই স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কি অৱস্থা। শিক্ষক তিনিজনে ইয়াত যে মাচুল উঠাই আছে, জিয়াদুল ইছলাম প্ৰধান শিক্ষক, চাইফুল ইছলাম আৰু ৰাব্বুল ইছলাম, তেওঁলোক সেইখন স্কুলৰ শিক্ষকতা থৈ আমাৰ মৈৰাবাৰী বজাৰত তেওঁলোকে খাজনা কালেকশ্যন কৰি আছে। আমি কৰ্তৃপক্ষক জনাওঁ আৰু আমি লাহৰীঘাট ছাৰক জনাওঁ যে তেওঁলোকে এইটোৰ তদন্ত লয় আৰু প্ৰতি উত্তৰটো আমাক জনায়। সম্পূৰ্ণ মিছা। মই এটা সময়ত স্কুলত আছিলোঁ, কিন্তু স্কুলত বাধ্যকৰণ নোহোৱাৰ কাৰণে মই স্কুল এৰি পেলাই মই এটা বিজনেছত যোগদান কৰিছোঁ। গতিকে মই জীয়াই থাকিবলৈ হ'লেতো কিবা এটা কৰিব লাগিব, কিন্তু আজি মই বজাৰৰ নিবিদা পাইছোঁ। গতিকে এইটো এটা মোৰ কাৰণে বিজনেছ। গতিকে এই বিজনেছ আৰু মই চাকৰি একেলগে কৰি থকা নাই। মই এটা সময়ত কৰিছিলোঁ, এইটো সত্য, কিন্তু বৰ্তমান মই স্কুলত নাযাওঁ, স্কুল নপঢ়োঁ। গতিকে মই স্কুল যেতিয়া কৰিছিলোঁ তেতিয়া মই ৰেগুলাৰ স্কুলত গৈছিলোঁ, কিন্তু বৰ্তমান মোৰ এটেণ্ডেঞ্চ শ্বীটত একো চহী নকৰোঁ, চৰকাৰী কোনো অনুদান পোৱা নাই, বা মই যোনটো স্কুলত আছিলোঁ সেইটো স্কুলে একো ধৰণৰ চৰকাৰী সাহায্য নাপায়। গতিকে স্কুল এটা সময়ত আছিলে, চৰকাৰী স্কুল লোৱা নাই। গতিকে মানুহ জীয়াই থাকিব হ'লে মানুহ কিবা এটা কৰিব লাগিব। গতিকে মানুহে যেনেকৈ দোকান কৰে ঠিক তেনেকুৱাকৈ মই এটা ব্যৱসায় কৰি আছোঁ। বজাৰৰ নিবিদা পাইছোঁ মানে মই এটা 1 বছৰ কাৰণে টাৰ্মত চৰকাৰৰ পৰা এটা মই কণ্ডিশ্যনত বজাৰ লৈছোঁ, মানে ব্যৱসায় কৰি আছোঁ। গতিকে যোনে আমাৰ ওপৰত এই অভিযোগ আনিছে, গতিকে যোৱা বছৰো তেখেত আমাৰ লগতে আছিলে। গতিকে এই বছৰ সিহঁতক এৰি দিয়া নাই, আমাৰ লগত ৰাখিছিলোঁ। গতিকে এইবাৰ মণ্ডলৰ নতুনকৈ প্ৰেচিডেণ্ট হৈছে, সিহঁতকো আমাৰ বজাৰৰ ফালৰ পৰা অংশ দিবলগীয়া হৈ আছে, আৰু নতুন মানে বিজেপি কৰ্মীসকলকো আমাক লগত ৰাখিব দিছে। মোৰ নাম ৰাব্বুল ইছলাম, মোৰ ঘৰ বৰ্তল কছাৰী গাঁও। বজাৰৰ লেচি হয় আপুনি? মানে কমিটিৰ মানুহ আছে, সদস্য হয়। কোনখন স্কুলত চাকৰি কৰে আপুনি? কোনটো স্কুলত চাকৰি মানে এটা অভিযোগ নতুনকৈ শুনিছোঁ মই চাকৰি কৰোঁ। মই আণ্ডাৰ মেট্ৰিক হয়, মই কোনো চাকৰি টাকৰি নাই। আণ্ডাৰ মেট্ৰিকক চাকৰি দিব না গভৰ্ণমেণ্টে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।